জুবিনদাৰ তদন্ত কৰিবলৈ গৈ অকল আধা লিটাৰ পানী লৈ আহিলে। আচলতে মইতো ভাবোঁ যে অকল এটা কথা কৈ দিলে হৈ গ'ল আৰু যে ছিংগাপুৰত কৰা তদন্তৰ একমাত্ৰ সফলতাটো হ'ল আমাৰ SITৰ আধা লিটাৰ লুণীয়া পানী তেওঁলোকে বৰ কষ্টৰে বিমানত কঢ়িয়াই আনিছে। সেইটোৱে হ'ল ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰা SIT টীমটোৰ আটাইতকৈ ডাঙৰ আৰু একমাত্ৰ সফলতা। সেই ইয়াতখনত থকা যিটো CC কেমেৰা আছিলে তাৰ প্ৰকৃত ভিজুৱেলখিনি এইটো আনিব লাগিছিল। তাৰপিছত কি আনিব লাগিছিলে? তাৰপিছত ইয়াতখনৰ কেপ্টেইনজনৰ এটা ষ্টেটমেণ্ট। আপোনালোকে জানি আচৰিত হ'ব যে আনকি ডাক্তৰৰ ষ্টেটমেণ্ট এটাও অনা নাই। আনকি পষ্টমৰ্টেম কৰা মানুহকেইজনৰ ডাক্তৰে নিশ্চয় পষ্টমৰ্টেম কৰিছে, তেওঁলোকৰ ষ্টেটমেণ্ট অনা নাই। আটাইতকৈ তাতকৈ ডাঙৰ আচৰিত কথা যে ছিংগাপুৰ গভমেণ্টৰ পৰা জুবিনদাৰ মৃত্যু সম্পৰ্কীয় কোনো চাৰ্টিফাইড কপিও অনা নাই তেওঁলোকে। 100% খাটাং যে CID বা SITয়ে নগৈ গড়গাঁৱৰ বাতৰি দিছে। জুবিনদাৰ মৃত্যুৰ পাছত মুন্না প্ৰসাদ গুপ্তা আৰু তৰুণ গোৱেল দুজন IPS অফিচাৰে তাত ভ্ৰমণ কৰি তাৰ পৰা কেৱল উদ্ধাৰ কৰি আনিছে সাগৰৰ, যিখন সাগৰত মৃত্যু হৈছিলে তাৰ 500 মিলিমিটাৰ আধা লিটাৰ পানী বটলত লৈ আহিছে আৰু গৈ ভিডিঅ' ৰেকৰ্ডিং কৰি আনিছে জাগাডোখৰ, আৰু ভিডিঅ' ৰেকৰ্ডিং কৰি আনি তাৰ ওপৰত এখন মেপ বনাই জমা দিছে। একচুৱেলি যদিও কৈ আছে যে এইখন 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিট, আচলতে এইখন চাৰ্জশ্বিট হ'ল 292 পেজৰ পৰা 305লৈকে চাৰ্জশ্বিট। কিমান হ'ব? এইফালে 292 হ'লে 8 পেজ আৰু 5 পেজ, কিমান? 13 পেজৰ চাৰ্জশ্বিট। ইয়াত মেইন চাৰ্জশ্বিটখনত এটাই বস্তু আছে যে ছিংগাপুৰত থকা অসমীয়া মানুহকেইটাক বচাবৰ কাৰণে সকলো কাম কৰা হৈছে। প্লেচ অফ অকাৰেঞ্চৰ পৰা এভিডেঞ্চ নথাকে তথ্য প্ৰমাণ কি আনিছে? এটাই আনিছে, আধা লিটাৰ লুণীয়া পানী। গতিকে মই এই চাৰ্জশ্বিটৰ জৰিয়তে জুবিনদাৰ হত্যাকাৰীয়ে যে কেতিয়াও মৃত্যুদণ্ড নাপায়, বৰং চাৰ্জ ফ্ৰেমতে যে এই মানুহকেইটা ওলাই আহিব, মই আপোনালোকক আজিয়ে কৈ থৈ দিয়া হয়। চাৰ্জশ্বিটখন পঢ়াৰ পাছত মই কৈ থৈ দিলোঁ। জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু সন্দৰ্ভত SITয়ে দিয়া যিখন চাৰ্জশ্বিট তাৰ বিসংগতি সন্দৰ্ভত এই সংবাদমেল আয়োজন কৰিছোঁ। আমি যিখিনি খবৰ পাইছোঁ আৰু যিবিলাক বস্তু আমি পঢ়িবলৈ পাইছোঁ তাৰ ভিত্তিত মই আপোনালোকৰ সন্মুখত এই চাৰ্জশ্বিটখনৰ যি বিসংগতি, দুৰ্বলতা, সেই দুৰ্বলতা আৰু বিসংগতি সম্পৰ্কে আপোনালোকৰ সন্মুখত কথাখিনি আগবঢ়াব খুজিছোঁ। প্ৰথম কথা যে আমি যিকেইটা বস্তু মানে সন্দেহ প্ৰকাশ কৰি আছিলোঁ যে এতিয়ালৈকে IOয়ে আপোনাৰ হেৰি কৰিবলৈ যোৱা নাই, আপোনাৰ IOয়ে এতিয়ালৈকে মানে তদন্ত কৰিবলৈ যোৱা নাই। সঁচাকৈ এই চাৰ্জশ্বিটত প্ৰতিফলিত হৈছে যে জুবিনদাৰ মৃত্যুৰ কাৰণে ছিংগাপুৰলৈ দুজনীয়া মানুহৰ এটা টীম গৈছিলে। এজন SITৰ হেড মুন্না প্ৰসাদ গুপ্তা আৰু আনজন হ'ল তৰুণ গোৱেল IPS CDSP তিতাবৰ। দুজন গৈছিলে আৰু দুজন গৈ মই কৈছিলোঁ যে এতিয়ালৈকে মৃত্যু সম্পৰ্কীয় কোনো তথ্য সংগ্ৰহ কৰিব পৰা নাই। এতিয়া দেখা গ'ল যে মৃত্যু সম্পৰ্কীয় অকল দুটা বস্তু তাত তথ্য সংগ্ৰহ কৰা দেখুওৱা হৈছে। চাৰ্জশ্বিটত দুটা কেৱল মৃত্যু সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰা দেখুওৱা হৈছে এটা 500 ml মানে মিলিলিটাৰ, তাৰমানে আধা লিটাৰ পানীৰ এটা বটল
য'ত polar natural mineral water containing water from the place of occurrence এইটোৱে কেৱল সাগৰৰ পৰা অকল 500 মিলিলিটাৰৰ পানীৰ বটল এটা সাগৰৰ পানী অকমান লৈ আহিছে এইটোৱে তেওঁলোকে ছিংগাপুৰত কৰা প্ৰথম আৰু প্ৰধান এভিডেন্স কি আনিছে সাগৰৰ আধা লিটাৰ পানী দ্বিতীয় যেটো বস্তু তেওঁলোকে আনিছে সেটো হ'ল যি ঠাইত আমাৰ জুবিন দা মৃত্যু হৈছিলে সেই ঠাইত তেখেতসকলে এটা ভিডিঅ' কৰিছে আৰু ভিডিঅ' কৰি আইও নহয় দে চিআইও নহয় এছআইটিৰ মুন্না প্ৰসাদ গুপ্তা আৰু এজন মানুহ তৰুণ গোৱেল আইপিএছ তেওঁলোকে কি কৰিছে তাত ভিডিঅ' এটা কৰিছে আৰু ভিডিঅ' এটা কৰি তাৰ ওপৰত ভিত্তি কৰি এখন মেপ বনাইছে মানে যেটো মই আপোনালোকক কৈ আছিলো যে তাত গৈ হত্যাকাৰীক লগত লৈ গৈ অভিযুক্তক লগত লৈ গৈ গোটেই যে সিনটো ৰিক্ৰিয়েট কৰিব লাগে আপোনালোকে চাগে সবেই জানে এইটো কথা যে সিনটো ৰিক্ৰিয়েট কৰিব লাগে সেই কামটো নকৰি কি কৰিছে জানেনে তাত গৈ এটা ভিডিঅ' ৰেকৰ্ডিং কৰিছে আৰু তাত এখন মেপ এখন বনাইছে তাৰ বাহিৰে আন একো কৰা নাই আশ্চৰ্যজনকভাৱে গোটেই চাৰ্জশ্বিটখন যদি আপোনালোকে চায় তেতিয়াহ'লে গোটেই চাৰ্জশ্বিটখন চালে আপোনালোকে অকল এই দুটা তথ্যই পাব যে য'ত মৃত্যু ঘটিছে তাৰ পৰা আধা লিটাৰ সাগৰৰ পানী লৈ অহা হৈছে আৰু সেই আধা লিটাৰ সাগৰৰ পানীৰ লগত সাগে জুবিনদাৰ গাত পোৱা সাগৰৰ পানীটো পৰা একে হয় নে নহয় সেটোকে সাগে এটো সেন্ট টু CFSL দিল্লী সেটোকে তুলনা কৰা হৈছে আৰু তাৰ বাহিৰে একো কৰা নাই গতিকে এছআইটিয়ে জুবিনদাৰ তদন্ত কৰিবলৈ গৈ অকল আধা লিটাৰ পানী লৈ আহিলে এইটোৱে হ'ল ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰা এছআইটি টিমটোৰ আটাইতকৈ ডাঙৰ আৰু একমাত্ৰ সফলতা এইটো আশ্চৰ্যজনক হয় নে নহয় আপোনালোকে নিজে মই ভাবিছিলো যে আইও যোৱা নাই আইও নোযোৱাকেতো বাৰু কেতিয়াও নহ'ব এছআইটি টিম গৈছে এইবিলাকৰ কোনো কাম নাই তথাপি এছআইটি টিমটোৱে মই কিছুমান ডকুমেণ্টছ আনিছে বুলি ভাবিছিলো যেনেকে কি ডকুমেণ্টছ আনিব লাগিব এক নম্বৰ যে সেইদিনা ইয়াতখনত সাঁতুৰিবৰ কাৰণে যিখন ফৰ্ম ফিল আপ কৰিব লাগে পাৰ্মিশ্যন ল'ব লাগে সেই পাৰ্মিশ্যনৰ লেটাৰ এক দুই যিখন ইয়াতত মানুহজন ঢুকাইছিলে য'ৰ পৰা জঁপিয়াই সেই ইয়াতখন জব্দ কৰা বুলি সিল কৰা বুলি ছিংগাপুৰ কৰ্তৃপক্ষৰ ডকুমেণ্ট দুই তিনি সেই ইয়াতখনত থকা যিটো চিচি কেমেৰা আছিলে তাৰ প্ৰকৃত ভিজুৱেলখিনি এইটো আনিব লাগিছিল তাৰপিছত কি আনিব লাগিছিলে তাৰপিছত ইয়াতখনৰ কেপ্টেইনজনৰ এটা ষ্টেটমেণ্ট তাৰপিছত কি কৰিব লাগিছিলে ইয়াতখনত আন আন যিবিলাক মানুহ আছে তেওঁলোকৰ ষ্টেটমেণ্ট তাৰপিছত ৰেস্কিউ টিমটোৰ ষ্টেটমেণ্ট তাৰপিছত এম্বুলেন্সখনৰ ষ্টেটমেণ্ট এওঁলোকে কৈছে যে ৭৫ মিনিটৰ পাছতহে ক'ৰবাত আপোনালোকে পঢ়ি আছে চাগে এতিয়া কেইদিন
যে ৭৫ মিনিটৰ পাছতে চিকিৎসাৰ কাৰণে এম্বুলেন্স আহিছে। এতিয়া এম্বুলেন্সখনৰ ৰেস্কিউ টিমটোৰ এম্বুলেন্সৰ ডাক্তৰৰ আটাইবিলাকৰ ডেফিনেটলি হেৰি লাগিব, এইসব একো কৰা নাই। আপোনালোকে জানি আচৰিত হব যে আনকি ডাক্তৰৰ ষ্টেটমেণ্ট এটাও অনা নাই। আনকি পোষ্টমৰ্টেম কৰা মানুহকেইজনৰ ডাক্তৰে নিশ্চয় পোষ্টমৰ্টেম কৰিছে, তেওঁলোকৰ ষ্টেটমেণ্ট অনা নাই। আৰু আচৰিত হব যে জুবিন দা যিটো হোটেলত আছিলে সেই হোটেলটোত গৈ তদন্ত কৰাৰো এক লাইন শব্দ মই পোৱা নাই যে ৰুমটো চিল কৰা হ'ল, চিল কৰাৰ কাগজটো গৈছে বাৰু এমাহ দেৰিকে, 19 ছেপ্টেম্বৰত মৃত্যু হৈছে, 20 অক্টোবৰত গৈছে। এমাহৰ পাছত বেলেগ একো নেপালো, চিল কৰা ৰুমটো পাবগৈ লাগিছিলে আৰু চিল কৰা ৰুমৰ কাগজখনটো পাই আনিব লাগিছিলে। হত্যাকাণ্ডৰ তদন্ত হবলৈ হলেতো এইটো কবই লাগিব। এইবিলাক আশ্চৰ্যজনকভাৱে। আৰু আটাইতকৈ তাতকৈ ডাঙৰ আচৰিত কথা যে ছিংগাপুৰ গভৰ্ণমেণ্টৰ পৰা জুবিন দাৰ মৃত্যু সম্পৰ্কীয় কোনো চাৰ্টিফাইড কপিও অনা নাই তেওঁলোকে। বৰং জুবিন দাৰ পত্নী, আমাৰ কি নাম, গৰিমা শইকীয়া গাৰ্গ, কেৱল গোবিন্দাৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ পৰা মৃত্যু সম্পৰ্কীয় তথ্যকেইটা পাইছে। ইন্টিমেশন সার্টিফিকেট ফ্রম হাই কমিশন অফ ইন্ডিয়া সিঙ্গাপুর dated 28/9/2025 regarding mortal remains of the late Jubin Garg, মৃতদেহটো সম্পৰ্কীয় তথ্য সাৰ্টিফিকেটখন। form of registration of death of Indian citizen, মানুহ এজন যে ঢুকালে তাৰ যিখন ফৰ্ম ফিল আপ কৰিব লাগে যে তাত এজন মানুহ ঢুকালে ইণ্ডিয়ান চিটিজেন এজনক, তাৰ Indian citizen 153/2025 in the name of late Jubin Garg from High Commission of India, Singapore. Death certificate issued by Republic of Singapore in the name of Jubin Garg. The death certificate খন আপোনালোকে সকলোৱে বাতৰি কাগজতে পাইছিলে। তাকো কাৰ পৰা লৈছে? এই আটাইবিলাক লৈছে সব on being produced by Gorima Soikia Garg. Certificate from Health Science Authority Singapore stating the disease Jubin Garg is presently infectious from COVID-19. Jubin Dar মৃত্যুৰ সময়ত COVID-19 হৈ আছিল। মৃতদেহটোত তাৰ এখন চাৰ্টিফিকেট গৰিমা গাৰ্গে পুলিচক দিছে। আকৌ গাই দিছো, চাৰ্টিফিকেট ফ্ৰম হেল্থ চায়েন্স অথৰিটি ছিংগাপুৰ stating that disease Jubin Garg is presently infectious from COVID-19 dated 28/9/2025. 20 ছেপ্টেম্বৰ তাৰিখৰ দিনা তেওঁ COVID-19ত ভুগি আছিলে। এইটো তথ্য থকা মই আচৰিত পালো যে আশ্চৰ্যজনকভাৱে এই গোটেই চাৰ্জশ্বিটখনত যিখন সিজাৰ লিষ্ট আছে detail of properties, articles, documents including electronic and digital records recovered says during the investigation. ইয়াত আৰু কোনো তথ্য নাই।